আজি ছৈয়দ মুস্তাক আলী ট্ৰফিৰ গ্ৰুপ ডিৰ অসম দলৰ শেষৰ খেলখন ছত্তীশগড়ৰ লগত আছিলে। খেলখনত অসম দলে টছত জয়ী হয় আৰু ছত্তীশগড়ক বেটিং কৰিবলৈ দিয়ে। ছত্তীশগড়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 203 ৰান সংগ্ৰহ কৰে আৰু অসমক 204 ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। অসম দলৰ প্ৰদৰ্শন আজি খুবেই বেয়া আছিলে। আমি যদি অসমৰ বলিং কাৰ্ডখন চাবলৈ যাওঁ তেন্তে মুখতাৰ হুছেইনে 4 অভাৰত 40 ৰান দিছে। আজি তেওঁ বেয়া বলিং কৰিছে, তেওঁ ভালে বলিং কৰে। মৃন্ময় দত্ত 4 অভাৰত 29 ৰান দি 2টা উইকেট লৈছে, তেওঁ ভাল বলিং কৰিছে। আকাশ সেনগুপ্তাই 4 অভাৰত 50 ৰান দিছে আৰু 1টা উইকেট লৈছে, কিন্তু 12.5 ইকনমি ৰেটৰে, গতিকে বহুত বেয়া বলিং কৰিছে। 4 অভাৰত 50 ৰান। অভিনৱ চৌধুৰী 4 অভাৰত 28 ৰান, 2টা উইকেট, তেওঁ ভাল বলিং কৰিছে। নিপন ডেকা 3 অভাৰত 39 ৰান দিছে, 1টা উইকেট লৈছে, কিন্তু 13 ৰানৰ ইকনমি ৰেটৰে দিছে, গতিকে তেওঁ বহুত বেয়া বলিং কৰিছে। আৰু SL ৰয় 1 অভাৰত 14 ৰান দিছে, তেওঁ বেয়া বলিং কৰিছে। গতিকে অসমৰ বলিং আজি খুবেই বেয়া আছিলে। ছত্তীশগড়ে 204 ৰানৰ লক্ষ্য বান্ধি দিয়াৰ পিছত অসম দলে যেতিয়া বেটিং কৰিবলৈ আহে, অসম দলৰ বেটিং প্ৰদৰ্শনো খুব বেয়া আছিলে আৰু মাত্ৰ 12 অভাৰ 3 বলতে আটাইকেইটা উইকেট হেৰুৱাই 79 ৰানহে কৰিবলৈ সক্ষম হৈছে আৰু এই খেলখনত ছত্তীশগড়ে 124 ৰানত জয়লাভ কৰে। ইয়াৰ লগে লগে অসম দলৰ ছৈয়দ মুস্তাক আলী ট্ৰফিৰ খিতাপ দখল কৰাৰ সপোন ইমানতে অন্ত পৰে আৰু ছৈয়দ মুস্তাক আলী ট্ৰফিৰ পৰা অসম দল বাহিৰ হয় আৰু এই যাত্ৰা অসম দলৰ ইমানতে সমাপ্ত হয়। অসম দলে গ্ৰুপ ডিৰ 4 নম্বৰ পজিশ্যনতে ৰৈ যায়। 6খন মেচ খেলি 3খন জিকে আৰু 3খন হাৰে 12 পইণ্ট লাভ কৰে, কিন্তু 4 নম্বৰ স্থানতে ৰৈ যায়। এইটো গ্ৰুপ ডিৰ পৰা বিদৰ্ভ আৰু চণ্ডীগড়ে কোৱালিফাই হয় 18 পইণ্ট আৰু 16 পইণ্টৰ সহায়ত। এয়াই আছিল অসম দলৰ ছৈয়দ মুস্তাক আলী ট্ৰফিৰ শেষৰখন খেলৰ আপডেট। ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।